নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। তুলা ৰাশিৰ এই মাহটোত স্বাস্থ্য বৰ ভালে নাযাব। আপোনাৰ পেট সম্বন্ধীয় সমস্যা আপোনাৰ বৃদ্ধি পাব। খোৱা লোৱাত যি বস্তু আপুনি সুস্বাদু বুলি খাব সেইখিনিয়ে আপোনাৰ পিছত অনিষ্ট কৰিব, ডাইজেশ্যন নহ'ব। কাৰণ সূৰ্য আৰু মংগল এই দুয়োটাই একেলগে লগ লাগি থকাত দুয়োটাই ফায়াৰ গ্ৰহ, গতিকে আপোনাৰ পেটৰ সমস্যা হোৱাটো প্ৰায় নিশ্চিত। গতিকে আপুনি খোৱা লোৱাত খুব বেছিকৈ আপুনি সাৱধানতা অৱলম্বন কৰিব। বিশেষকৈ ফাষ্ট ফুড, জাংক ফুড জাতীয় খাদ্য আপুনি গ্ৰহণ কৰাৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকক। বিষৰ সমস্যা কিছু আপোনাৰ আহিব পাৰে, বিশেষকৈ ভৰিৰ কান্ধৰ বিষ অনুভৱ কৰিব পাৰে। অন্য চিন্তনীয় নহয়, আপোনাৰ মাহটো ভালেদৰে যাব। মাথো আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত বিশেষকৈ আপুনি সাৱধানতা অৱলম্বন কৰিব। শিক্ষাৰ ক্ষেত্ৰত তুলা ৰাশিৰ এই মাহটো শিক্ষাত কিছু কনচেনট্ৰেশ্যন আপোনাৰ কম থাকিব, কনফিউজন হ'ব, মন নবহিব। পঢ়া শুনাৰ কাৰণে যদি কোনো ডিচিশ্যন ল'বলগীয়া হয়, হায়াৰ এডুকেশ্যন, এডমিশ্যন বা এব্ৰড এডুকেশ্যনৰ কাৰণে আপুনি যাবলগীয়া হয়, তেনেহ'লে এইবোৰৰ ক্ষেত্ৰত আপোনাৰ কোনো চিন্তা নাথাকে, আপুনি ঠিকেই থাকিব। আপুনি আৰামছে এইবিলাক কাম কৰিব পাৰিব। মাত্ৰ কনচেনট্ৰেশ্যন বৃদ্ধি কৰি ৰাখক, মন বান্ধিবলৈ চেষ্টা কৰক, আপোনাৰ মাহটো ভালদৰে যাব। প্ৰেমৰ ক্ষেত্ৰত তুলা ৰাশিৰ এইবাৰ শুভ দেখা নাযায়। সূৰ্য, মংগল আৰু ৰাহু এই তিনিও গ্ৰহ একে স্থানত অৱস্থান কৰাৰ কাৰণে আপোনাৰ প্ৰেমৰ দিশটো অতি বেয়া বুলিয়ে ক'ব পাৰি। সৰু সৰু কথাতে আপোনাৰ হাই কাজিয়া হ'ব, মনোমালিন্য হ'ব, যাৰ ফলত আপোনাৰ বিচ্ছেদো হ'ব পাৰে। গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি অত্যন্ত সাৱধানতা অৱলম্বন কৰক। কথা কওঁতে আপুনি খুব ভাবি চিন্তি কথা ক'ব। বাকী বৈবাহিক জীৱনটো আপোনাৰ ঠিকে চলিব, সুখ শান্তিৰ পৰিৱেশ অটুট থাকিব। আধ্যাত্মিক দিশত আপোনাৰ মন কিছু আগ্ৰহী হ'ব। ভাগ্যৰ দিশত আপোনাৰ ভালদৰে যাব। নতুন সম্পত্তি লাভ, বিজনেছ আপোনাৰ ভালেই হ'ব। ট্ৰেডিং, শ্বেয়াৰ মাৰ্কেটত আপুনি ইনভেষ্ট কৰা যিকোনো কাম আপুনি আৰামছে এই মাহত কৰিব পাৰে, আপুনি লাভৱান হ'ব পাৰিব। কিন্তু সকলো প্লেনিং, ডিচিশ্যন ভাবি চিন্তি আপুনি ল'ব, কোনো খৰখেদা নকৰিব। কৰ্মস্থান আপোনাৰ ভালে থাকিব। চাকৰি প্ৰত্যাশীসকলৰ কাৰণে চাকৰি পোৱাৰ যোগ আছে। বিশেষকৈ 12-13 মাৰ্চৰ পিছত আপোনাৰ চাকৰি প্ৰাপ্তিৰ বহুত বেছি যোগ আছে। কিন্তু কৰ্মত কেতিয়াবা অসন্তুষ্টি হ'ব পাৰে, আপোনাৰ ছেটিছফেকশ্যন আপুনি লাভ নকৰিব। দৈনিক আপুনি হনুমান চালিচা পাঠ কৰক, আপোনাৰ মাহটো খুব সুন্দৰভাৱে যাব। কিবা যদি আপোনাৰ অসুবিধা থাকে, আটাইখিনি হনুমানে আপোনাক শুভ কৰি তুলিব।